হয় ইতিমধ্যে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ইতিমধ্যে শুভাৰম্ভ হৈছে মুখ্যমন্ত্ৰী শুভাৰম্ভ কৰিলে এই মুহূৰ্তত মোৰ সৈতে আছে যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গ এই যি দ্বাদশ পৰ্যটন মেলা কিমান মাত্ৰা প্ৰদান কৰিব পৰ্যটনৰ ক্ষেত্ৰত নাই গোটেই অনুষ্ঠানটো ধুনীয়া হৈছে আৰু কাইলৈও চাগে আছে তেওঁলোকৰ কিবা কিবি মই নাথাকিম বাৰু মই গুচি যাম কিন্তু আহি ভাল লাগিলে আৰু সাধাৰণতে মোক ৰাতিপুৱা নামাতে কোনো চ' টুৰিজিমৰ কাৰণে অসমৰ টুৰিজিমৰ কাৰণে বা নৰ্থ ইষ্টৰ টুৰিজিমৰ কাৰণে মই আহিছোঁ ৰাতিপুৱা উঠি আৰু মই ৰাতি 2টা বজাত আহি পাইছোঁ মাজুলীৰ পৰা মাজুলী যোৰহাট চ' খুবেই ভাল লাগিল আৰু দেখিছোঁ চব গোটেই মানুহ ৰাইজ আহিছে গোটেই মই ভাবোঁ এইটোৱে গোটেই নৰ্থ ইষ্টৰ অকল অসম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ টুৰিজিমক এটা নতুন এটা হেৰি দিব গড় হত্যা পূৰ্বতকৈ একেবাৰে নাইকিয়া হৈ গ'ল আপুনি সজাগতা সৃষ্টি কৰিছিলে আজি 10-15 বছৰ আগত কাম দিলে আমি চবেই মিলি অকল মই বুলি নহয় চবেই মিলি লাগিছিলোঁ চ' সেইটো কাম দিছে যেন লাগিছে এতিয়া সেইটোৱে আৰু ছেটিছফেকশ্যন আৰু এইবিলাক কাম নহওক বেয়া কামবিলাক নহওক আমাৰ কাজিৰঙা আছে আমাৰ ইমানবোৰ নেশ্যনেল পাৰ্ক আছে ধুনীয়া ধুনীয়া চবেই জাগ্ৰত হওক চব আগুৱাই যাওক ইমান জন্তু জানোৱাৰ আছে চব ভালকৈ থাকক চ' বাহিৰৰ টুৰিষ্ট হওক মানুহ হওক চাওক নৰ্থ ইষ্টখন কেনেকুৱা অসমখন কেনেকুৱা চ' বাকী যি লাগে আমি চব দিম আমি আছোঁ সদায় লগত বন্য লাখটো খুব বৃদ্ধি পাইছে ঢেকীয়াপতীয়া বাঘ এটাক জখলা বন্ধাত হত্যাৰ চেষ্টা কৰিছিল কেইদিনমান আগত দুষ্কৃতিকাৰীয়ে কি কৰিব লাগিব সেইটো কোনোবাই কিছুমানে নজনাকৈ কৰে কথাটো আচলতে সেই এৱাৰনেছটো লাগে সজাগতাটো থাকিব লাগিব মানুহৰ মাজত যে মই নিজে দেখিছোঁ মই খাৰগুলিত এদিন মই দৌৰি গৈ নাপালোগৈ অজগৰডাল মাৰি পেলালে মাৰিলে খাই পেলালে চ' মই গৈছিলোঁ বচাবৰ কাৰণে ৰেস্কিউ কৰিবৰ কাৰণে আৰু ইয়াতো মই কাজিৰঙাটো মই এই আগতে আহোঁতে মই এডাল প্ৰকাণ্ড সাপ মই এৰি দিছিলোঁ জংঘলত মোৰ মনত আছে ইণ্ডিয়াৰ বোলে মানে ছেকেণ্ড লাৰ্জেষ্ট কব্ৰা দেই ইটছ ডেডলি মানুহে হাতেৰে ধৰিবলৈ ভয় কৰে মই এনেকৈ ধৰি পেলাই এৰি দিছোঁ চ' সেইবিলাক মোৰ মানে এক্সপিৰিয়েঞ্চ আছে আৰু মেমৰিজ আছে কাজিৰঙাৰ লগত চ' আমি কৰি থাকিম কাম আমাৰ কাম কৰা পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা কি তেখেতে আজি ক'লেই বহুত ধুনীয়া কথা কৈছে আৰু বহুত কিবা কিবি নতুন পদক্ষেপ লৈছে চ' সেইবিলাক হওক সেইটোৱে বিচাৰোঁ আৰু চেণ্ট্ৰেলেও অলপ বেলেগ ধৰণে চাওক আমাৰ গোটেই কাৰবাৰবিলাক আমাৰ নেশ্যনেল পাৰ্কবিলাক যিমানবিলাক আছে এতিয়া আৰু এখন ডিক্লেয়াৰ কৰিছে ৰায়মনা বুলি এখন বোলে ইয়াতকৈও ডাঙৰ বুলি শুনিছোঁ মই যোৱা নাই কিন্তু মই যাম মই মানস চানক গৈ থাকোঁ বাৰু ডিব্ৰু চৈখোৱাকো মই যাওঁ পানেৰি নামেৰি চব জেগাতে গৈছোঁ চ' সদায় আছোঁ আৰু সদায় লাগি থাকিম আমাৰ কাৰণে